পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ 2টা দিন। লাখ লাখ ভক্তক আদৰিবলৈ সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। অসমীয়া সমাজৰ ভাদ মাহটো নাম কীৰ্তনৰ বাবে অত্যন্ত পবিত্ৰ। ভাদ মাহত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত পূৰ্ণগতিত চলিছে প্ৰস্তুতি। অতিথি গৃহ, বন্তি গৃহ, জলপান গৃহ সম্পূৰ্ণ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে। ভাদ মাহৰ প্ৰতিটো দিনাই বৰনামঘৰত চলিব নাম কীৰ্তন আইসকলৰ নাম। ঢেকীয়াখোৱা বৰনামঘৰত ভাদ মাহৰ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লক্ষাধিক ভক্ত। শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এই নামঘৰত 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈকে এমাহজোৰা 4 প্ৰসংগীয়া পালনাম অনুষ্ঠিত হ'ব। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰজ্বলিত অক্ষয় বন্তিগছি প্ৰায় 500 বছৰ ধৰি একেৰাহে জ্বলি আছে। শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ মাজোৱা পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ সহযোগত পাতিবলৈ আয়োজন কৰা হৈছে। আমি সমিতিয়ে যথাসাধ্যমতে ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিছোঁ। নামঘৰ সংলগ্ন ঘৰসমূহ, চাকি দিয়া ঘৰ, বিভিন্ন জেগাবিলাক আমি চাফ চিকুণ কৰি পেলাই সজাই পৰা তোলা হৈছে। বিদ্যুৎ, স্বাস্থ্য, খোৱাপানী, সংবাদ মাধ্যম, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি সকলোৰে লগত আমি যোগাযোগ কৰিছোঁ যাতে পালনামলৈ অহা ৰাইজে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে সহায় কৰি আমি জাতি কল্যাণৰ কাৰণে পতা যি পালনাম, এই পালনাম সাফল্যমণ্ডিত হওক। এই পালনাম 4 প্ৰসংগীয়া 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰ ৰাতি এখন মহাপুৰুষীয়া ভাওনা সামৰণি পৰিব। সেয়ে অনাগত দিনত আমি অসমীয়া জাতি একত্ৰিত হৈ থাকিব লাগিব। সেয়ে গুৰুজনৰ কলা, কৃষ্টি, সংস্কৃতি, নামঘৰ ভেটি আমি জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি আগবঢ়াই লৈ যাব লাগিব। লক্ষাধিক ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি নামঘৰ পৰিচালনা সমিতি আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত আশীষ ল'বলৈ অহা ভক্তসকলে যাতে সুন্দৰকৈ অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে যথেষ্ট গুৰুত্ব দিছে। খোৱাপানীৰ ব্যৱস্থা, স্বাস্থ্যসেৱাৰ লগতে নিৰাপত্তা দিশটো বিশেষ গুৰুত্ব দিছে। ভকত বৈষ্ণৱৰ বাবে প্ৰসাদ বিতৰণ আৰু ভক্তসকলৰ সুবিধাৰ্থে দিন ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাই থকা হৈছে। লগতে ঐতিহাসিক অখণ্ড বন্তিৰ দৰ্শন আৰু আশীৰ্বাদ ল'বলৈ অহা ভক্তসকলৰ বাবে বিশেষ শৃংখলাবদ্ধ পথৰ ব্যৱস্থা কৰা হৈছে। টিয়কৰ পৰা ৰাজা শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।